নমস্কাৰ বন্ধুসকল, বহুত নম্বৰত ধুনীয়া ভিডিঅ' এটা লৈ আহিছোঁ। ধুনীয়া গাড়ী এখন লৈ আহিছোঁ, চাই লওক। সকলোৱে চিনি পায়, এখন SUV ছেগমেণ্টৰ গাড়ী, হুণ্ডাই ভেনু। চাই লওক, টপ মডেল দেখিছে আপোনালোকে। ডায়মণ্ড কাট এলয়, ছানৰুফ সকলো পাব। DL পাই যাব, প্ৰজেক্টৰ হেডলাম্প পাই যাব, ফগ লেম্প লাগি আছে। গাড়ীৰ কণ্ডিশ্যন চক খুব ধুনীয়া হৈ আছে। চাই লওক গাড়ীখন মই প্ৰথম বাহিৰত দেখুৱাই লৈছোঁ, ভিতৰত খুলি মেলি দেখুৱাই দিম। ORVM ইণ্ডিকেটৰ পাই যাব, দুইখন দৰ্জা চক, ক'তো স্ক্ৰেচ এটা নাই। গাড়ী ইমান ধুনীয়া হৈ আছে। টায়াৰ কণ্ডিশ্যন চক যিকেইটা লাগি আছে 80% ওপৰত আছে। এইটো চক টায়াৰ দেখিছে আপোনালোকে। ডিফগাৰ পাই যাব, চেঞ্চৰ, বেক কেমেৰা সকলো লাগি আছে। গাড়ী চাই লওক, বেক ফালো দিছে, ক'তো স্ক্ৰেচ এটা নাই। গাড়ী ইমান ধুনীয়া হৈ আছে। এইটো টায়াৰ চাই লওক, খুব ধুনীয়া হৈ আছে। এনেকুৱা গাড়ী খুব কম আহে আচলতে, একো কৰিবলৈ কাম নাই, জাষ্ট আপোনালোকে তেল ভৰাই চলাব লাগে। ছানৰুফ পাই যাব। দেখিছে ফ্ৰণ্টৰ পৰা খুব ধুনীয়া লুকত আছে গাড়ীখন। 2020 ডিচেম্বৰ, আপোনালোকে 21 ধৰক। খুব ধুনীয়া হৈ আছে গাড়ী। বলক মই ভিতৰত দেখুৱাই দিছোঁ। প্ৰথম মই চিলটো দেখুৱাই দিছোঁ, চাই লওক। প্ৰত্যেক গাড়ী আমি চিলটো ধুনীয়াকৈ দেখুৱাই দিওঁ, যাতে ভিডিঅ' চাই গম পায় গাড়ী কেনেকুৱা হৈ আছে। প্ৰত্যেকখন দৰ্জাতে স্পীকাৰ পাই যাব, খুব ধুনীয়া চাউণ্ড ছিষ্টেম। ইয়াত বটল হোল্ডাৰ পাব, এটা ইয়াত কো-ড্ৰাইভাৰ পাব। এণ্ড্ৰইড টাচ স্ক্ৰীন লাগি আছে দেখিছে। অট'মেটিক AC পাই যাব। আৰু ছানৰুফ দেখিছে খুব ধুনীয়া। চিট কভাৰ চক ক'তো ভাঁজটা বহা নাই, 70 মেট লাগি আছে, খুব ধুনীয়া হৈ আছে। অট'মেটিক AC পাই যাব আপোনালোকে। আপোনালোকে ইণ্টেৰিয়ৰ দেখি গম পাইছে গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইফালেও চাই লওক, সম্পূৰ্ণ চিল আছে, কোনো এক্সিডেণ্ট হিষ্ট্ৰী নাই। আপোনালোকে চেক কৰি ল'ব পাৰিব, মেকানিক লৈ আনক বা গাড়ী নি ডিলাৰত চেক কৰি লওক। ৰিয়েৰ AC পাই যাব আৰু প্ৰপাৰ 5 ছিটাৰ গাড়ী। আপোনালোকে দেখিছে গাড়ী খুব ধুনীয়া হৈ আছে। গাড়ী চাই লওক, ডিগ্ৰীটো চাই লওক, সম্পূৰ্ণ চিল আছে দেখিছে আপোনালোকে। মই যিমান পাৰোঁ ধুনীয়াকৈ দেখুৱাই দিছোঁ। ইয়াত এখন ট্ৰে পাই যাব আৰু স্পেচ চক। ইয়াত ডাঙৰ ডাঙৰ 4-5টা বেগ লৈ যাব পাৰিব। স্পেয়াৰ, জেক ৰেঞ্চ সকলো পাব। স্পেয়াৰো 70% ওপৰত আছে। টাৰ্বো হয় SX। বলক মই এইফালেও দেখুৱাই দিছোঁ। সম্পূৰ্ণ চিল আছে চব। 4খন পাৱাৰ উইণ্ডো কমন পাবই আপোনালোকে। মই কৈছোঁ চাউণ্ড ছিষ্টেম খুব ধুনীয়া। চিটত পকেট পাই যাব। বলক এবাৰ মই ড্ৰাইভিং চিটটো দেখুৱাই দিম। সম্পূৰ্ণ চিল আছে। আপোনালোকে ইয়াত 4খন পাৱাৰ উইণ্ডো লক আনলক ইয়াতে কৰিব পাৰিব। ORVM ইয়াতে ফ'ল্ড কৰিব পাৰিব, এডজাষ্ট কৰিব পাৰিব। এটা এয়াৰবেগ ড্ৰাইভিং চিটত পাই যাব। বাকী এইখিনি কণ্ট্ৰল দিছে আপোনালোকৰ ইয়াত। বলক মই ইঞ্জিনটো দেখুৱাই দিম এবাৰ। ইঞ্জিন চক দেখিছে, এপ্ৰন চক সম্পূৰ্ণ চিল আছে। একদম ইঞ্জিন ড্ৰাই হৈ আছে, ক'তো ইয়াত নটটা খোলা নাই, অকণমান লিকেজ নাই। আপোনালোকে মেকানিক লৈ আনক, গাড়ী নি ডিলাৰত চেক কৰি লওক। যিমান দূৰ মন যায় আপোনালোকে টেষ্ট ড্ৰাইভ কৰি ল'ব। এইটো এপ্ৰন চক সম্পূৰ্ণ চিল আছে। বনেট দেখিছে সম্পূৰ্ণ চিল আছে। অন্য গাড়ীখন দেখুৱাই দিওঁ, তেওঁলোকে ভিডিঅ' চাই গম পায় গাড়ী কেনেকুৱা হৈ আছে। মই গাড়ীখন ধুনীয়াকৈ দেখুৱাই দিলোঁ আপোনালোকক। এইখন আপোনালোকে হুণ্ডাই ভেনু, সকলোৱে চিনি পায়, টপ মডেল, পেট্ৰলৰ মডেল। আৰু এইখন 2020 লাষ্টৰ ডিচেম্বৰ, আপোনালোকে 21 ধৰিব পাৰে। আৰু আমি গাড়ীখন দাম ৰাখিছোঁ, যদি ফাইনেন্স কৰে 6,10,000 টকা, আৰু যদি কেছ পে'মেণ্টত নিয়ে 6 লাখ টকা লৈ যাব পাৰিব। আৰু এইটো দামৰ ভিতৰতে ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলো সোমাই থাকিব, ট্ৰেন্সফাৰ কৰি দিম। আহক আপোনালোকে ডিলাৰ ভিজিট দিয়ক, নিজে গাড়ীখন টেষ্ট ড্ৰাইভ কৰি চাওক, তেতিয়া গম পাব গাড়ী কেনেকুৱা হৈ আছে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে, যদি গাড়ীখন ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাৰণ আমাৰ আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব, ভিডিঅ'বিলাক চাই থাকিব। আজিলৈ ইমানে আছিলে।